নমস্কাৰ, মই ভাস্কৰ জ্যোতি বৰাই আপোনালোক সকলোকে আৰৰ কথালৈ স্বাগতম জনাইছোঁ। হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ দিন চমু চাপিছে। 5 অক্টোবৰত হাৰিয়ানাত নিৰ্বাচন অনুষ্ঠিত হ'ব। 90টা বিধানসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু 8 অক্টোবৰত ফলাফল ঘোষণা হ'ব। লোকসভা নিৰ্বাচনৰ পাছত হাৰিয়ানাৰ নিৰ্বাচন অনুষ্ঠিত হৈছে, জম্মু কাশ্মীৰৰ নিৰ্বাচন অনুষ্ঠিত হৈছে। লোকসভা নিৰ্বাচনৰ পাছত হাৰিয়ানা নিৰ্বাচন আৰু কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু কাশ্মীৰৰ নিৰ্বাচন এই সময়ৰ দেশৰ ৰাজনীতিত বিশেষভাৱে চৰ্চিত আৰু বিশেষ তাৎপৰ্যপূৰ্ণ। আজি আমি হাৰিয়ানা নিৰ্বাচনৰ কিছু প্ৰেক্ষাপট, শেহতীয়া প্ৰেক্ষাপটৰ বিষয়ে ক'বলৈ চেষ্টা কৰিম। হাৰিয়ানাৰ নিৰ্বাচন এইবাৰ কোন দিশে গতি কৰিছে? হাৰিয়ানাত অধিষ্ঠান বিৰোধী বতাহ শক্তিশালী হৈছে নেকি? হাৰিয়ানাৰ নিৰ্বাচনত কোনবোৰ কাৰক অধিক শক্তিশালী হৈ পৰিছে? অৱশ্যে আজিৰ দিনটোলৈকে যি পৰিস্থিতি নিৰ্বাচনী ৰাজনীতিত মাজত আৰু এসপ্তাহতকৈ বেছি সময় আছে, নিৰ্বাচনী ৰাজনীতিৰ বাবে 7টা দিন বহুত দিন বুলিয়ে ক'ব পৰা যায়। এই 7 দিনত বহুত পৰিৱৰ্তনো হ'ব পাৰে নিৰ্বাচনী ৰাজনীতিত। তৎসত্ত্বেও আজিৰ দিনটোলৈকে যি সামাজিক ৰাজনৈতিক প্ৰেক্ষাপটৰ ভিত্তিত হাৰিয়ানাৰ নিৰ্বাচনে গতি লৈছে, সেই বিষয়ে কিছু আলোকপাত কৰাৰ চেষ্টা কৰিছোঁ আঁৰৰ কথাত। হাৰিয়ানাৰ নিৰ্বাচন এইবাৰ কোনকেইটা ইছ্যুৱে গুৰুত্ব পাইছে? হাৰিয়ানাৰ নিৰ্বাচনত জাত পাতৰ সমীকৰণে কি গুৰুত্ব পাইছে? শাসনাধিষ্ঠিত বিজেপিৰ কি নিৰ্বাচনী ইছ্যু, বিৰোধী কংগ্ৰেছৰ কি নিৰ্বাচনী ইছ্যু, এইকেইটাই মূল বিষয়। হাৰিয়ানাৰ নিৰ্বাচনত স্বাভাৱিকতে এইবাৰ শাসনাধিষ্ঠিত বিজেপি আৰু বিৰোধী কংগ্ৰেছৰ মাজত পোনপটীয়া প্ৰতিদ্বন্দ্বিতা হ'বলৈ গৈছে। এইবাৰ এই দুটা দলৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'বলৈ গৈছে। হাৰিয়ানাৰ ৰাজনীতিত জাত পাতৰ সমীকৰণ যথেষ্ট গুৰুত্বপূৰ্ণ হৈ আহিছে। কেইবা দশক ধৰি হাৰিয়ানাৰ ৰাজনীতিত জাতৰ প্ৰভাৱ বিদ্যমান হৈ আহিছে। জাত, OBC, দলিত এই তিনিটা বৰ্গৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ আৰু সেইকাৰণে হাৰিয়ানাৰ ৰাজনীতিত জাত ৰাজনীতি, OBC ৰাজনীতি, দলিতৰ ৰাজনীতিৰ প্ৰাসংগিকতা থাকে। আমি এনেদৰে আটাইকেইটা সামাজিক প্ৰেক্ষাপটৰ বিষয়ে ক'বলৈ চেষ্টা কৰিম। প্ৰথমে আমি যদি জাত, OBC আৰু দলিতৰ প্ৰসংগৰে আৰম্ভ কৰোঁ। হাৰিয়ানাত ৰাজনীতি জাত প্ৰভাৱাধীন ৰাজনীতি স্বাধীনতাৰ পিছৰ পৰা, তাক কোনেও অস্বীকাৰ কৰিব নোৱাৰে। হাৰিয়ানাৰ ৰাজনীতিত জাতক বাদ দি ৰাজনীতি নহয়। হাৰিয়ানাত জাত 35%, 25% OBC আছে আৰু 20% আছে দলিত। ইয়াৰ মাজতে দেখা যায় যে জাতে তেওঁলোকৰ আধিপত্য বিস্তাৰ কৰি ৰাখিব পাৰিছে সুদীৰ্ঘ দিনৰ ৰাজনীতিত। এই সুদীৰ্ঘ দিনৰ ৰাজনীতিত জাতৰ যি আধিপত্য আছিলে, সেই আধিপত্যৰ ক্ৰমশ অৱক্ষয় আৰম্ভ হৈছিলে যোৱা এটা দশকৰ পূৰ্বৰ পৰা। কাৰণ OBC ৰাজনীতি আৰু দলিত ৰাজনীতিৰ নতুন সমীকৰণে, নতুন বিন্যাসে জাতৰ ৰাজনীতিৰ প্ৰতি এক প্ৰত্যাহ্বান সৃষ্টি কৰিছিলে। অৰ্থাৎ জাতকেন্দ্ৰিক ৰাজনীতিয়ে বিপৰীত শক্তিসমূহকো ঐক্যবদ্ধ কৰিছিলে। 90টা বিধানসভা সমষ্টিৰ ভিতৰত জাতৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণত থকা সমষ্টি হৈছে 35টা। এই 35টা সমষ্টি সম্পূৰ্ণভাৱে জাত অধ্যুষিত সমষ্টি। জাতে তাত নিৰ্ণায়ক ভূমিকা পালন কৰা নহয়, প্ৰধান জনগোষ্ঠী তেওঁলোক। এই 35টা বিধানসভা সমষ্টিয়ে হাৰিয়ানাৰ ৰাজনীতিত স্বাধীনতাৰ পিছৰ পৰা অতি গুৰুত্বপূৰ্ণ স্থান দখল কৰি আহিছে। কংগ্ৰেছৰ শাসনত দেখা গৈছিলে জাতৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ হৈ আছিলে, কিন্তু জাতৰ এইবাৰ এই ৰাজনীতি আৰু OBC দলিতৰ ৰাজনীতিয়ে এতিয়াৰ নিৰ্বাচনত কোন দিশে গতি কৰিব? যিহেতু বৰ্তমান সময়ত দেখা গৈছে যে 35% জাত ভোটাৰ, 25% OBC ভোটাৰ, 20% দলিত ভোটাৰ। জাতৰ ৰাজনীতিত সুদীৰ্ঘকাল কংগ্ৰেছৰ লগত আছিলে। এইবাৰো এতিয়ালৈকে নিৰ্বাচনী প্ৰেক্ষাপটত যোৱা 2টা বছৰৰ পৰা দেখা গৈছে যে জাতসকল আকৌ কংগ্ৰেছমুখী হোৱাৰ প্ৰৱণতা যথেষ্ট বৃদ্ধি পাই আহিছে বিভিন্ন সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক কাৰণৰ প্ৰেক্ষাপটত। সেইকাৰণে এইবাৰৰ নিৰ্বাচনতো কংগ্ৰেছে জাতসকলৰ সমৰ্থন সম্পূৰ্ণ আশা কৰিছে। কংগ্ৰেছৰ আশা ভূপিন্দৰ সিং হুদাৰ নেতৃত্বত জাতসকলৰ বিপুল সমৰ্থন তেওঁলোকে লাভ কৰিব। অৰ্থাৎ কংগ্ৰেছৰ পূৰ্বৰ সেই দিনবোৰলৈ কংগ্ৰেছ উভতি যাব পাৰিব। কিন্তু জাতসকলৰ ভোট কেৱল কংগ্ৰেছে নহয়, বিজেপিয়েও লাভ কৰিবলৈ সক্ষম হ'ব, সেয়াও স্পষ্ট হৈ পৰিছে। অৰ্থাৎ বিজেপিয়ে কংগ্ৰেছৰ জাত ভোটৰ বিভাজন পূৰ্বৰ 2টা বিধানসভা নিৰ্বাচনত কৰিছিলে, এইবাৰ কৰিব নোৱাৰিব বুলি ধাৰণা কৰি আছে বিশ্লেষকসকলে। কাৰণ জাতসকল বিজেপিৰ শাসনত একেবাৰে অসন্তুষ্ট হৈ আছে।
তাৰ বিপৰীতে OBC ভোটাৰ গৰিষ্ঠ সংখ্যক বিজেপিৰ লগত থাকিব বুলি বিজেপি এতিয়াও আত্মবিশ্বাসী হৈ আছে কিন্তু OBC জনগোষ্ঠীসমূহৰ অনুন্নয়ন বিজেপি চৰকাৰৰ 10 বছৰীয়া দুটা কাৰ্যকালত তেওঁলোকৰ অনুন্নয়নৰ মাপকাঠিয়ে জাতৰ লগতে OBC ভোটাৰৰ মাজতো কংগ্ৰেছে শিপাবলৈ সক্ষম হৈছে তাত বিভিন্ন সমীক্ষাই দেখুৱাইছে বিজেপিয়ে OBC ভোটাৰৰ ওপৰত অত্যাধিক গুৰুত্ব দিয়া এবাৰো দেখিবলৈ পোৱা গৈছে বিজেপিয়ে OBC সন্মিলন অনুষ্ঠিত কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে OBC সন্মিলনত ঘোষণা কৰিছে OBCৰ ক্ৰিমিলেয়াৰৰ সীমা 6 লাখ টকাৰ পৰা 8 লাখ টকালৈ বৃদ্ধি কৰিব অৰ্থাৎ বছৰি 6 লাখ টকা উপাৰ্জন কৰা পৰিয়ালৰ সীমা 8 লাখ টকালৈকৈ বৃদ্ধি কৰিব OBC ক্ৰিমিলেয়াৰৰ সংখ্যা ঊৰ্ধ্বগামী কৰাৰ লগে লগে ক্ৰিমিলেয়াৰৰ পৰিয়ালৰ সংখ্যা হ্ৰাস পাব অৰ্থাৎ তেওঁলোকক অধিক সুবিধা দিয়া হ'ব বিজেপিয়ে OBC সকলৰ ভোট লাভৰ বাবে ইয়াৰ লগতে OBC সকলৰ আন উন্নয়নমূলক আঁচনিৰ কথাও সঘনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অমিত শাহকে ধৰি সকলো নেতাই কৈ আহিছে তাৰ লগতে দলিত সকলৰ ৰাজনীতি এবাৰ গুৰুত্বপূৰ্ণ OBCৰ ক্ষেত্ৰত কংগ্ৰেছে বিশেষকৈ জাতপাতৰ গণনা জাতি গণনাৰ কথা কৈছে কংগ্ৰেছে জাতপাতৰ গণনাৰ প্ৰসংগটোৰ জৰিয়তে OBC ভোটাৰৰ মাজত বিভাজন আনিবলৈ সক্ষম হ'ব বুলি কংগ্ৰেছ শীৰ্ষ কেন্দ্ৰীয় নেতৃত্ব বিশ্বাসী হৈ আছে অৰ্থাৎ কাষ্ট সেন্সাছে বিজেপিৰ পৰম্পৰাগত OBC ভোটত বিভাজন আনিব বুলি কংগ্ৰেছৰ ৰণকৌশল যুগুত কৰা সকলে বিশ্বাস কৰিছে কিন্তু ই কিমান দূৰ সফল হয় সেয়া লক্ষণ হ'ব হাৰিয়ানাত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ অন্যতম এটা গুৰুত্বপূৰ্ণ নিৰ্বাচনী প্ৰতিশ্ৰুতি হৈছে কাষ্ট সেন্সাছ জাতপাতৰ গণনাৰ প্ৰতিশ্ৰুতি তেওঁলোকে দিছে তাৰ লগতে জাতৰ ৰাজনীতি OBC ৰাজনীতি আৰু দলিতৰ ৰাজনীতিৰ প্ৰসংগ আছে যেহেতু জাতে 35টা সমষ্টি নিয়ন্ত্ৰণ কৰে OBC প্ৰভাৱ থকা সমষ্টিসমূহ হৈছে দক্ষিণ হাৰিয়ানাৰ পূব হাৰিয়ানা দক্ষিণ হাৰিয়ানাৰ পূব হাৰিয়ানাত OBC ভোটাৰৰ প্ৰভাৱ অধিক OBC অধ্যুষিত সমষ্টি সংখ্যা অধিক আৰু সেইকাৰণে বিজেপিৰ পৰম্পৰাগতভাৱে কোৰ ভোট বেলটো আছে দক্ষিণ হাৰিয়ানাৰ পূব হাৰিয়ানা হৈছে বিজেপিৰ পৰম্পৰাগত দুৰ্গ বিজেপিৰ পৰম্পৰাগত দুৰ্গত কংগ্ৰেছে কেনেদৰে খহনীয়াৰ সৃষ্টি কৰিব পাৰে তাৰ ওপৰত নিৰ্ভৰ কৰিব হাৰিয়ানাৰ নিৰ্বাচনী ৰাজনীতিৰ ফলাফল তাৰ লগতে জাত আৰু OBCৰ পাছত আহি পৰিছে দলিত সকলৰ ভূমিকা দলিতৰ ভোট এবাৰ কাৰলৈ যাব কংগ্ৰেছলৈ যাব নে বিজেপিলৈ আহিব যোৱা দুটা বিধানসভা নিৰ্বাচনত দলিত ভোটাৰৰ কিন্তু গৰিষ্ঠ সংখ্যকে বিজেপিক সমৰ্থন কৰিছিল এবাৰ বিজেপিয়ে সেই সমৰ্থন পাবনে কংগ্ৰেছে আজিৰ পৰা দুটা তিনিটা দশকৰ আগত যিদৰে দলিতৰ সমৰ্থন পাইছিলে সেই সমৰ্থন পাবনে কাষ্ট সেন্সাছ আৰু দলিতৰ উন্নয়নৰ প্ৰসংগই দলিত সকলৰ সমৰ্থন লাভ কৰিব পাৰিব বুলি কংগ্ৰেছ শীৰ্ষ নেতৃত্ব আত্মবিশ্বাসী হৈ আছে যদিও বিজেপিয়ে কিন্তু দলিতৰ উন্নয়নৰ বাবে মোদী চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহক সন্মুখত ৰাখি হাৰিয়ানাৰ 20% দলিত ভোটাৰৰ ভোট বিচাৰিছে তাৰ লগতে হাৰিয়ানাৰ এই জনগোষ্ঠীগত দিশৰ পৰা সম্প্ৰদায়গত দিশৰ পৰা গুৰুত্বপূৰ্ণ হৈ আছে 10% মুছলমান আৰু শিখ আৰু মুছলমান ধৰি হাৰিয়ানাৰ 10% ভোট আছে স্বাভাৱিকতে তেওঁলোকৰ ভোট এবাৰ কংগ্ৰেছমুখী হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে OBC দলিত জাতৰ এই ৰাজনীতিৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছ এইকাৰণে আশাবাদী ভূপিন্দৰ সিং হুদাই শেষবাৰৰ বাবে এক নতুন দিশৰ সূচনা কৰিব পাৰে তেওঁ ৰাজনৈতিক জীৱন পৰিক্ৰমাৰ কিন্তু কংগ্ৰেছৰ এই সমীকৰণৰ লগতে নিৰ্ভৰ কৰিছে কংগ্ৰেছে হাৰিয়ানাৰ ভোটাৰক দিয়া প্ৰতিশ্ৰুতি হাৰিয়ানাৰ ভোটাৰক কংগ্ৰেছে কি প্ৰধান প্ৰতিশ্ৰুতি দিছে ন্যূনতম উৎপাদিত শস্যৰ ন্যূনতম সমৰ্থিত মূল্যৰ ক্ষেত্ৰত আইনী বৈধতা প্ৰদান কৰিব অৰ্থাৎ তাক আইনী বৈধতা প্ৰদান কৰাৰ লগে লগে ন্যূনতম সমৰ্থিত মূল্য দিবলৈ বাধ্য হ'ব সেইটো অন্যতম গুৰুত্বপূৰ্ণ ইস্যু কাৰণ কৃষক আন্দোলনৰ সময়ত হাৰিয়ানাৰ কৃষক যিদৰে জাগ্ৰত হৈছিলে তাত অন্যতম প্ৰধান ইস্যুৱে আছিল MSP আৰু সেইকাৰণে MSPৰ বিষয়টো কংগ্ৰেছে বিশেষ গুৰুত্ব সহকাৰে লৈছে কংগ্ৰেছে ইয়াক বিশেষ গুৰুত্ব সহকাৰে MSPৰ প্ৰসংগ লৈছে কিন্তু কংগ্ৰেছৰ আন এক অতি ডাঙৰ সমস্যা হৈছে দলটোৰ ভিতৰতে দেখা দিয়া অন্তকণ্ডল আৰু খামখেয়ালি নিৰ্বাচনৰ
দিন ওচৰ চাপি অহাৰ সময়তো কিন্তু হাৰিয়ানাত দলটোৰে বাদ বিসম্বাদ ভিতৰি চলি আছে, অন্তকন্দল অতি শক্তিশালী ৰূপত বহিঃপ্ৰকাশো ঘটিছে। এইবাৰ হাৰিয়ানাত কংগ্ৰেছৰ এটা মহলে বিচাৰিছিলে সাংসদ কুমাৰী চেলজাক সন্মুখত ৰাখি নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগে। কুমাৰী চেলজা দলিত সম্প্ৰদায়ৰ নেত্ৰী আৰু প্ৰতিশ্ৰুতি সম্পন্ন এগৰাকী ৰাজনৈতিক নেত্ৰী। তেওঁক সন্মুখত ৰাখি আগবাঢ়িলে হাৰিয়ানাৰ ৰাজনীতিত এক নতুনৰ জোৱাৰ আহিব। কিন্তু ভূপিন্দৰ সিং হুদা গান্ধী পৰিয়ালৰ ঘনিষ্ঠ আৰু তেওঁ বিচক্ষণ ৰাজনীতিবিদ ভূপিন্দৰ সিং হুদাই কিন্তু আকৌ এবাৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হ'বৰ বাবে কংগ্ৰেছৰ ভিতৰত যি সমীকৰণ কৰিব লাগে সেইদৰে আগবাঢ়িছে। চেলজাৰ অনুগামীসকলক প্ৰাৰ্থিত্ব পোৱাৰ ক্ষেত্ৰত জটিলতাৰ সৃষ্টি হ'ল। ভূপিন্দৰ সিং হুদাৰ অনুগামী গৰিষ্ঠ সংখ্যকে প্ৰাৰ্থিত্ব পোৱাৰ পাছত কুমাৰী চেলজা গোটৰ সৰহভাগে প্ৰাৰ্থিত্ব নাপালে। তাৰ পৰিপ্ৰেক্ষিতত কিবা নাটকীয় পৰিৱৰ্তন ঘটিব বুলি আশা কৰিব নোৱাৰি। যদি কেনেবাকৈ কংগ্ৰেছ জয়ী হয় তেতিয়াহ'লেও কিন্তু কুমাৰী চেলজা মুখ্যমন্ত্ৰী হ'ব বুলি আশা কৰিব পৰা নাই, কাৰণ গৰিষ্ঠ সংখ্যক বিধায়কে নিৰ্বাচিত হৈ আহিব ভূপিন্দৰ সিং হুদাৰ সমৰ্থক হিচাপে। হাৰিয়ানাৰ ৰাজনীতিত আন এটা দিশ কিন্তু উল্লেখ কৰিবলগীয়া, কেইবা দশক ধৰি হাৰিয়ানাৰ ৰাজনীতিত লাল ৰাজনীতি চলিছিলে, অৰ্থাৎ ভজনলাল, বংশীলাল, দেৱীলালৰ ৰাজনীতি। ভাৰতীয় ৰাজনীতিত এই তিনি লাল আছিলে অতিকৈ গুৰুত্বপূৰ্ণ। তেওঁলোকৰ নেতৃত্বৰ মোহনীয় ব্যক্তিত্বৰ বহিঃপ্ৰকাশ ঘটিছিলে হাৰিয়ানাৰ ৰাজনীতিত, আৰু সেইটো কাৰণে সেই তিনিজনৰ নেতৃত্বৰ এটা সুকীয়া অধ্যায় বুলি ক'ব পৰা যায়। হাৰিয়ানাৰ ৰাজনৈতিক ইতিহাসৰ এক বৰ্ণাঢ্য অধ্যায় আছিলে দেৱীলাল, ভজনলাল আৰু বংশীলাল। সেই লাল ৰাজনীতিৰ পৰম্পৰা এতিয়াও আছে। এই তিনিগৰাকী লালৰ পৰিয়ালৰ পৰা 15 গৰাকীয়ে এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিছে কংগ্ৰেছ, বিজেপি আৰু জেজেপিৰ পৰা। তাৰ পৰিপ্ৰেক্ষিতত লাল পৰিয়ালৰ আধিপত্য, লাল পৰিয়ালে নিৰ্ণায়ক ভূমিকা পালন কৰিব, সেই অধ্যায়টো এইবাৰৰ নিৰ্বাচনতো আছে। অৰ্থাৎ এই তিনিগৰাকী লাল ৰাজনীতিবিদৰ ঐতিহ্যৰ পৰিস্ফুটন ঘটিছে এই 15 গৰাকী প্ৰাৰ্থীৰ ভিতৰত। তেওঁলোকৰ তিনিওটা পৰিয়ালৰ ভিতৰত 15 গৰাকী প্ৰাৰ্থী আছে। তাৰ লগতে এইবাৰ হাৰিয়ানাৰ ৰাজনীতিত যোৱাবাৰ যিহেতু জেজেপিয়ে চৰকাৰ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিলে, এইবাৰ জেজেপি কিমান শক্তিশালী, ইণ্ডিয়ান নেশ্যনেল লোকদল কিমান শক্তিশালী। যি ইণ্ডিয়ান নেশ্যনেল লোকদলে দেৱীলাল, ওম প্ৰকাশ চৌতালাহঁতে হাৰিয়ানা চৰকাৰ চলাইছিলে, সেই INLD এইবাৰ কিমান শক্তিশালী। এইবাৰ জেজেপি INLD দুৰ্বল অৱস্থানত আছে। পৰম্পৰাগতভাৱে এওঁলোকৰ সমৰ্থন ভেটি আছিলে জাট জনগোষ্ঠী, কিন্তু জাট জনগোষ্ঠী কংগ্ৰেছমুখী হোৱাৰ লগে লগে তেওঁলোকৰ পৰম্পৰাগত সমৰ্থন ভেটি হেৰুৱাইছে, আৰু কৃষকসকল কংগ্ৰেছমুখী হোৱাৰ প্ৰৱণতা বৃদ্ধি পোৱাৰ লগে লগে জেজেপি আৰু INLDৰ সমৰ্থন ভেটি টুটি আহিছে। তাৰ পৰিপ্ৰেক্ষিতত জেজেপি INLDয়ে দলিত ভোটাৰৰ প্ৰতি মনোনিৱেশ কৰিছে, কিন্তু দলিত ভোটাৰ বিজেপিয়ে বিশেষ গুৰুত্ব দিয়াৰ পৰিপ্ৰেক্ষিতত সেইকাৰণে INLD আৰু জেজেপিয়ে দলিত দল বহুজন সমাজ পাৰ্টি আৰু চন্দ্ৰশেখৰ আজাদৰ আজাদ সমাজ পাৰ্টিৰ লগত মিত্ৰতা কৰিছে। কিন্তু এই সৰু এইকেইটা দলে দলিত ভোট কিমান লাভ কৰে সেয়া লক্ষণীয় হ'ব, কাৰণ এইবাৰৰ নিৰ্বাচন স্পষ্টতঃ বিজেপি বনাম কংগ্ৰেছৰ নিৰ্বাচন হৈছে। তাৰ পৰিপ্ৰেক্ষিতত হাৰিয়ানাত সঁচাকৈ জেজেপি, ইণ্ডিয়ান নেশ্যনেল লোকদল, বহুজন সমাজ পাৰ্টি আৰু চন্দ্ৰশেখৰ আজাদৰ আজাদ সমাজ পাৰ্টীয়ে কিমান প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰিব সেয়া লক্ষণীয় হ'ব। তেওঁলোকৰ ভোটৰ হাৰ যদি হ্ৰাস পায় তেতিয়াহ'লে স্বাভাৱিকতে কংগ্ৰেছৰ ভোট বৃদ্ধি হ'ব। কিন্তু একেৰাহে দুটা কাৰ্যকাল চৰকাৰ চলোৱাৰ পাছত পুনৰ হাৰিয়ানাৰ ভোটাৰে বিজেপিক ক্ষমতাত অধিষ্ঠিত কৰিবনে? বিজেপিৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান হৈছে হাৰিয়ানাত কৰ্মসংস্থাপনহীনতা, হাৰিয়ানাত অনুন্নয়ন আৰু হাৰিয়ানাৰ কৃষকৰ সমস্যা। কৰ্মসংস্থাপনহীনতা এইবাৰ নিৰ্বাচনৰ এটা ডাঙৰ ইছ্যু হৈছে যে হাৰিয়ানাত যুৱক যুৱতীসকলৰ কৰ্মসংস্থাপনৰ হাৰ যথেষ্ট হ্ৰাস পাইছে, যদিও দক্ষিণ হাৰিয়ানাত ঔদ্যোগিকৰণ হৈছে। সেই ঔদ্যোগিকৰণত কিন্তু হাৰিয়ানাৰ যুৱক যুৱতীসকলৰ সংস্থাপনৰ হাৰ যথেষ্ট কম। সেইকাৰণে এইবাৰ নিৰ্বাচনৰ এটা ডাঙৰ ইছ্যু হৈছে কৰ্মসংস্থাপন, যিটোৱে বিজেপিক যথেষ্ট অস্বস্তিত পেলাইছে। অৰ্থাৎ বিজেপিয়ে কণ্টকময় যাত্ৰাৰে আগবাঢ়িবলগীয়া হৈছে 5 অক্টোবৰৰ নিৰ্বাচনলৈ, কিন্তু কংগ্ৰেছৰ ভিতৰত দেখা দিয়া কন্দলে বিজেপিৰ সহায় কৰিব বুলি বিজেপি আশাবাদী হৈ আছে। এইবাৰ সম্পূৰ্ণ দুইকুণীয়া নিৰ্বাচন হৈছে কংগ্ৰেছ বনাম বিজেপি নিৰ্বাচন। তাৰ মাজত আমি উল্লেখ কৰাৰ দৰে সামাজিক সমীকৰণসমূহে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
5 অক্টোবৰত হাৰিয়ানাৰ ভোটাৰে EVMত বন্দী কৰিব তেওঁলোকৰ ৰায় আৰু 8 অক্টোবৰলৈ আমি অপেক্ষা কৰিব লাগিব কিন্তু আজিৰ দিনটোত কংগ্ৰেছ আৰু বিজেপিৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা দেখিবলৈ পোৱা গৈছে কংগ্ৰেছে হেৰুৱা শক্তি ঘূৰাই অনাৰ ইংগিত দেখা গৈছে বিজেপিয়ে একেৰাহে তৃতীয়ৰ বাবে হাৰিয়ানা দখল কৰাৰ যুঁজ আৰম্ভ কৰিছে তাৰ মাজত কিন্তু আম আদমি পাৰ্টিয়ে ভবাতকৈ অতি দুৰ্বল গতিৰে আগবাঢ়িছে আম আদমি পাৰ্টি আৰু এইখিনিতে উল্লেখযোগ্য যে বিৰোধীৰ মাজত মিত্ৰতা নোহোৱাটো এইবাৰ নিৰ্বাচনৰ বিজেপিৰ কাৰণে সুবিধাজনক হৈ পৰিছে বিৰোধীৰ ভোট বিভাজন কংগ্ৰেছ আম আদমি পাৰ্টি জেজেপি INLD BSPৰ মাজত বিভাজন হ'ব যিটোৰ পৰা বিজেপি লাভ হ'ব বুলি বিজেপি আশা কৰিছে কিন্তু তৎসত্ত্বেও কংগ্ৰেছৰ শক্তিশালী অৱস্থানত আছে ভূপিন্দৰ সিং হুদাক হাৰিয়ানাবাসীয়ে তেওঁ ৰাজনৈতিক পৰিক্ৰমাত আকৌ এবাৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত কৰেনে নে বিজেপিক পুনৰ ক্ষমতাত দিয়ে সেয়া হ'ব লক্ষণীয় অপেক্ষা কৰিব লাগিব 8 অক্টোবৰলৈ ধন্যবাদ